ষ্টৰী টেললৈ আপোনালোকক স্বাগতম জনাইছো। পাঠ কৰিবলৈ লৈছো দ্য অথ অব দ্য বায়ুপুত্ৰছ, শিৱ ত্ৰয়বৃত্তৰ ৩য় খণ্ড। মূল আমিষ, ভাষান্তৰ বিপুল দেউৰী। পাঠ কৰিছো মই দীপক কুমাৰ ৰয়। হৰ হৰ মহাদেৱ। আমি সকলোৱেই মহাদেৱ, আমি সকলোৱেই ঈশ্বৰ। আমাৰ আত্মাতেই সেইজনাৰ অপূৰ্ব মন্দিৰ, সুশোভন মছজিদ, মহান গীৰ্জাৰ স্থিতি। অনুবাদকৰ টোকা। আমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰয়বৃত্তৰ দ্য ইমৰ্টেলছ অব মেলুহাৰে আৰম্ভ কৰা অনুবাদৰ মহাকাব্যিক কথনৰ শেষৰ ছোৱাত উপনীত হৈ অনুভৱ কৰিছো এক অবিস্মৰণীয় সুখানুভূতি আৰু লাভ কৰিছো এক বিৰল অভিজ্ঞতা। মানৱ শৰীৰ, মন আৰু আত্মাৰ অদৃষ্টৰ অনুপুংখ আলোচনাই এই ত্ৰয়বৃত্তৰ মূল উপজীব্য, য'ত বৰ্ণিত হৈছে ভাৰতৰ প্ৰাচীন ইতিহাস, দৰ্শন, মানৱ সভ্যতাৰ ভাবিকাল আৰু এজন সহজ সৰল মানুহৰ অবিশ্ৰান্ত সাধনাৰ ফলত ঈশ্বৰ বা মহাদেৱ পৰ্যায়লৈ উন্নীত হোৱাৰ অভিনৱ কাহিনী। আমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰয়বৃত্তৰ প্ৰথমখন উপন্যাস দ্য ইমৰ্টেলছ অব মেলুহা পঢ়ি উঠাৰ পাছতেই উপন্যাসখনি আমাৰ মাতৃভাষালৈ অনুবাদ কৰাৰ তীব্ৰ হেঁপাহ জাগিছিল। গ্ৰন্থখনিৰ প্ৰকাশক ৱেষ্টলেণ্ড লিমিটেডৰ পৰা যাৱতীয় অনুমতি লৈ অনুবাদ কাৰ্যত হাত দিয়াৰ সময়ত পৰৱৰ্তী খণ্ড দুটি প্ৰকাশ হোৱা নাছিল। সেয়েহে কাহিনীয়ে কলৈ গতি কৰিব তাৰ ন্যূনতম আভাসো পোৱা নাছিলো। কিন্তু প্ৰথম খণ্ডটিয়েই আমাক এনেদৰে মোহাবিষ্ট কৰি তুলিলে যে পৰৱৰ্তী খণ্ডবোৰৰ অজান অদৃশ্য হৈ থকা কাহিনীৰ বাটটোৰে যাত্ৰা কৰিবলৈ মনলৈ অকণো সংশয় নাহিল। ইংৰাজী সংস্কৰণটিয়ে ভাৰতীয় প্ৰকাশনৰ ইতিহাসত আলোড়ন সৃষ্টি কৰি বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ গঢ়িলে। অসমীয়া অনুবাদ সংস্কৰণটিও সুহৃদয় পঢ়ুৱৈ সমাজে আদৰি লোৱাত আমি অনুপ্ৰাণিত হলো। অসমৰ বিভিন্ন প্ৰান্তৰ পঢ়ুৱৈসকলৰ পৰা সদিচ্ছামূলক বাৰ্তা, ইমেইল, SMS আহিবলৈ ধৰিলে। ইয়াৰ উল্লেখনীয় দিশটো হ'ল এই বাৰ্তাসমূহ পাইছিলো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে। এই কথাবোৰে আমাক পতিয়ন নিয়ালে অসমীয়া অনুবাদ সাহিত্যৰ আদৰ এতিয়াও হ্ৰাস পোৱা নাই। অসমীয়া পঢ়ুৱৈৰ সংখ্যা কমিছে বুলি কোৱা কথাষাৰ সত্য নহয়। খ্ৰীষ্টাব্দ 1826 ইয়াণ্ডাবু সন্ধিৰ সময়ছোৱাত অসমীয়া ভাষা ব্যৱহাৰ কৰা মানুহৰ সংখ্যা আছিল মাত্ৰ কেইলক্ষমান। অসমীয়া ভাষাটো ইমানেই শুৱলা যে আজি সেই ভাষা কোৱা মানুহৰ সংখ্যাই 3 কোটিৰ ঘৰ স্পৰ্শ কৰিছে। বৰ্তমান আধুনিক অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিছে পৃথিৱীৰ 57 সংখ্যক বৃহৎ ভাষাৰূপে। অৱশ্যে লিখিব আৰু পঢ়িব পৰা মানুহৰ সংখ্যা সিমান নহয়। সাম্প্ৰতিক বিশ্ব সাহিত্যত অনুবাদৰ প্ৰয়োজনীয়তা এক আলোচিত বিষয়। অনুবাদ কাৰ্যৰ সৈতে জড়িত হৈ অনুভৱ কৰিছো অন্য এক ভাষাৰ উদ্দেশ্য, সুৰ, সংগীত, সংস্কৃতি, ৰূপক, অনুসংগ, প্ৰতিসংগ আৰু কালিকাৰ অনুনাদক অক্ষত অৱস্থাত আন এটা ভাষালৈ অনুবাদ কৰাটো এক জটিল প্ৰক্ৰিয়া। অনুবাদ প্ৰকৃততেই এক কঠিন শিল্প। পাবলো নেৰুদাৰ কবিতা স্পেনিছ ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা বিখ্যাত লেখক অনুবাদক এলিষ্টাৰ ৰেইডে কৈছে, Translation is a mysterious alchemy. Some poems survive it to become poems in another language, but others refuse to live in any other language but their own, in which case the translation can manage no more than a reproduction or an effigy of the original. কিন্তু ইয়াৰ বিকল্প কি? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলিৰ ইংৰাজী অনুবাদ নোহোৱা হলে বিশ্বৰ অন্যান্য প্ৰান্তৰ পঢ়ুৱৈসকলে ভাৰতীয় কাব্য Sample complete. Ready to continue?